বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক NPSৰ গ্ৰাহকসকলৰ বাবে শেহতীয়াকৈ এটা নতুন আপডেট আহিছে অৰ্থাৎ এখন নতুন সাৰ্কুলাৰ প্ৰকাশ হৈছে আৰু বন্ধুসকল এই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছো চাওক সকলো NPSৰ গ্ৰাহকে শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছে এই ইনফৰমেশ্যনটোৰ বিষয়ে জনাটো অতিকৈ দৰকাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলো সবিশেষ বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম আৰু কি নতুন ইনফৰমেশ্যন আহিছে সকলো সবিশেষ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যিখন সাৰ্কুলাৰ প্ৰকাশ হৈছিলে সাৰ্কুলাৰখনৰ কপিটো দেখুৱাবলৈ যত্ন কৰিছো চাওক পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ পৰা এই গুৰুত্বপূৰ্ণ সাৰ্কুলাৰখন প্ৰকাশ হৈছিলে আৰু আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছো চাওক টু অল চেন্ট্ৰেল ৰেকৰ্ড কিপিং এজেন্সিজ পইণ্ট অফ প্ৰেজেন্স এণ্ড আদাৰ NPS ষ্টেক হোল্ডাৰ্ছ ছাবজেক্টটো আপোনালোকে মন কৰিব OTP বেছ অথেণ্টিকেশ্যন ফৰ পেপাৰলেছ অনবৰ্ডিং ৰিগাৰ্ডিং আৰু ভিতৰৰ যিখিনি ইনফৰমেশ্যন সেইখিনি আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছো চাওক ইন অৰ্ডাৰ টু ফেচিলিটেট পেপাৰলেছ অপেনিং অফ নেশ্যনেল পেনশ্যন চিষ্টেম একাউণ্টছ দ্য অথৰিটি হেড issued circular number PFRDA dated 15th June 2020 permitting submission of NPS account opening applications through e-signature or one-time password OTP. In partial modification of circular number PFRDA dated 15th June 2020, it has been decided that applicants shall authenticate the submission of online NPS registration form through e-sign or through an OTP received on their mobile number. The consent and mandatory declarations applicable for opening of NPS account shall be specifically obtained from the applicant at the end of such online journey through the said e-sign or mobile OTP authentication. Central record-keeping agencies and points of presence are advised to align their systems and subscriber onboarding journeys in accordance with the above. The circular is issued an exercise of powers conferred under subsection 1 of section 14, read with clause E of subsection 2 of section 14 of the Pension Fund Regulatory and Development Authority Act 2013. তে বন্ধুসকল আপোনালোকৰ সন্মুখত মই ইয়াৰ কপিটো পঢ়ি শুনাবলৈ যত্ন কৰিলো আৰু ইয়াৰ পাছে ইয়াৰ যিটো অসমীয়া অনুবাদ হয় সেইটো আপোনালোকৰ সন্মুখত মই জনাবলৈ লৈ আছো চাওক আৰু আশা কৰোঁ আপোনালোকে সহযোগিতা কৰিব প্ৰতি সমস্ত চেন্ট্ৰেল ৰেকৰ্ড কিপিং এজেন্সি পইণ্টছ অফ প্ৰেজেন্স আৰু NPSৰ সৈতে জড়িত অন্যান্য ষ্টেক হোল্ডাৰসকল বিষয় কাগজবিহীন অনবোৰ্ডিঙৰ বাবে OTP ভিত্তিক প্ৰামাণিকৰণ সম্পৰ্কে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ এই সাৰ্কুলাৰখনত প্ৰকাশ হৈছে কাগজবিহীন পদ্ধতিত নেশ্যনেল পেনশ্যন চিষ্টেম একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে কৰ্তৃপক্ষই 15 জুন 2020 তাৰিখে জাৰি কৰা সাৰ্কুলাৰৰ অনুসাৰে ই-সিগনেচাৰ অথবা এবাৰ ব্যৱহাৰযোগ্য পাছৱৰ্ড যিটো OTPৰ জৰিয়তে NPS একাউণ্ট খোলাৰ আবেদন দাখিল কৰাৰ অনুমতি প্ৰদান কৰিছিল উক্ত 15 জুন 2020 তাৰিখৰ সাৰ্কুলাৰৰ আংশিক সংশোধন হিচাপে এতিয়া সিদ্ধান্ত লোৱা হৈছে যে আবেদনকাৰীয়ে অনলাইন NPS ফৰ্ম দাখিল কৰাৰ সময়ত ই-সিগনেচাৰ অথবা তেওঁলোকৰ মোবাইল নম্বৰলৈ প্ৰাপ্ত OTPৰ জৰিয়তে প্ৰামাণিকৰণ কৰিব লাগিব NPS একাউণ্ট খোলাৰ ক্ষেত্ৰত প্ৰযোজ্য সন্মতি আৰু বাধ্যতামূলক ঘোষণাসমূহ উক্ত অনলাইন প্ৰক্ৰিয়াৰ শেষত ই-সিগনেচাৰ অথবা মোবাইল OTP প্ৰামাণিকৰণৰ জৰিয়তে স্পষ্টভাৱে আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰিব লাগিব চেন্ট্ৰেল ৰেকৰ্ড কিপিং এজেন্সিসমূহ আৰু পইণ্টছ অফ প্ৰেজেন্সসমূহৰ ওপৰত উল্লেখিত ব্যৱস্থাসমূহ অনুসৰি তেওঁলোকৰ ব্যৱস্থা আৰু গ্ৰাহকক অনবোৰ্ডিং প্ৰক্ৰিয়া সমন্বয় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে এই সাৰ্কুলাৰখন পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি আইন 2013 ৰ ধাৰা 14 ৰ উপধাৰা
1 ধাৰা 14 উপধাৰা 2 দফাৰ ইৰ অধীনত প্ৰদত্ত ক্ষমতা ব্যৱহাৰ কৰি জাৰি কৰা হৈছে। তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে, বিশেষকৈ যিসকলে নতুনকৈ চাকৰি পাইছে তেওঁলোকৰ কাৰণে এই ইনফৰমেশ্যনটো অতি বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন কিছুমান আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।